এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু ষ্টেচনৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ কিয় দাউৰা দাউৰি হ'ল আৰু গাড়ীও নাপালোঁ ট্ৰেইন আৰু আমি গৈ আছোঁ নলবাৰী বাইলেচা মন্দিৰ চবলকচোন আমাৰ লগত আৰু আহি আমি হৰি মন্দিৰ পালোঁ হৰি মন্দিৰত থকা ব্ৰিজখন আৰু চাওকচোন সেই গৰুটো যে জাবৰবিলাক খুচৰি আছে তাৰ পৰা মানুহৰো ক্ষতি হয় কাৰণ আমি গাড়ীৰে গ'লেও গন্ধ পাওঁ আৰু গৰুটোৰো ক্ষতি হয় সেইকাৰণে কাষত ডাষ্টবিন এটা ৰাখিব লাগে আৰু পেকেটবিলাক পুতি থ'ব লাগে এনেদৰে পেলাব নালাগে মই কৈছোঁ আপোনালোকৰ মতামত জনাব কমেণ্ট কৰি আৰু এয়া হৈছে হৰি মন্দিৰ য'ত ৰাস আৰু পূজা হয় আৰু বহুত ডাঙৰ ৰাস হয় এইবাৰ যোৱাবাৰ হেমা মালিনীও আহিছিল আৰু আহি আমি এতিয়া পালোঁ মন্দিৰ আৰু মন্দিৰৰ গেট এইখন যিসকলে ওচৰৰ হয় সেইসকলে আহি পাইছে কিজানি বাইলেচা মন্দিৰ আৰু এয়া ভিতৰত পূজা কৰি ল'লোঁ কিন্তু ভিতৰৰ ফালে দেখুৱাব বেয়া লাগে আচলতে আৰু এলাও নহ'বও পাৰে সেইকাৰণে মই দেখুওৱা নাই আৰু এয়া হৈছে পৰিৱেশটো আৰু বাবু যি ফূৰ্তি পাইছে নহয় দেউতাকৰ লগত সি আচলতে মাজে এনেদৰে কামৰ পৰা বিৰতি লৈ একদিনৰ হ'লেও ল'ৰা ছোৱালীবিলাক ফুৰাব আনিব লাগে আৰু সি গৰু ছাগলী আৰু হাঁহ এইবিলাক এনেও ভাল পায় সি আৰু ইয়াতে বনভোজস্থলীও আছে আৰু এয়া হৈছে ৰাজহাঁহ আৰু ইমান ডাঙৰ পুখুৰীটো আচলতে মই বহুতবাৰে আহিলোঁ ইয়াত কিন্তু ভালকৈ দৰে ভিডিঅ' কৰা হোৱা নাছিলে আৰু এই দেউতাকৰ লগত আৰু সেৱা চেৱা কৰি ল'লোঁ কিন্তু ভিতৰ ভাগ দেখুওৱা এলাও নাই সেইকাৰণে ভিতৰ ভাগ নেদেখালোঁ আৰু বাহিৰখিনি দেখাইছোঁ আৰু এয়া পুখুৰী মন্দিৰৰ আৰু বহুত গৰম আৰু বাইদেউহঁতৰ ঘৰৰ ওচৰতে যিহেতু বাইদেউহঁতৰ ঘৰকো যাম আৰু দেখুৱাই আছোঁ বলক সেইফালে দেউতাক আৰু সি আছে আৰু চুইজাৰ পিন্ধি আহিছোঁ মেখেলা চাদৰ পিন্ধি আহিব গৰমত বাবুৰ লগত দিগদাৰ সেইকাৰণে আৰু সি দেউতাকক মাছ দেখুৱাই আছে আৰু বহুত মাছ আছে ইয়াত মাছ আৰু কাছও আছে ডাঙৰ কিন্তু মই একো মাছক দিবৰ কাৰণে অনা নাই কাৰণে মাছবিলাক উঠি অহা নাই তথাপিতো কিছুমান মাছ এনেদৰে খাদ্য বিচাৰি আহি আছে পাৰলৈ আৰু এয়া চাওকচোন মাছবিলাক তাৰপাছত দেউতাকৰ লগত সি এইটো সিটো দেখুৱাত ব্যস্ত কি যে কথা তাৰ কি ক'ব মানে মাত ওলাল কাৰণে বহুত কথা কৈয়ে থাকে সি আৰু ভালো লাগে শুনি মানে স্পষ্ট ভালে ফুটি নুঠে মাতটো তথাপিতো সি বহুত কথাই কয় আৰু ওচৰতে বাইদেউহঁতৰ ঘৰ মানে এওঁৰ বায়েকৰ ঘৰ আৰু আমি তাতে গৈ ভাত পানী খালোঁ আৰু আজি বহুত ৰ'দ দিছিল সেইকাৰণে অকণমান টাইম থাকিয়ে গুচি আহিলোঁ বেছি টাইম তাত নৰলোঁ আৰু ফটো উঠিলোঁ অলপমান নুঠা নহয় আৰু সি আহি পায়ে ভাগৰ লাগিল সিয়াৰ আৰু হ'ল টোপনি গ'ল সি আৰু মই কথা কোৱা নাই সেইকাৰণে টোপনি আৰু ভাগিনক কৈ কিনে কুপন আছিল হাতত আৰু কুপন দি কিনে গাজি আনিলে আৰু প্ৰসাদ খালোঁ আৰু গৰমতে আপোনালোকৰ কথা কৈ আছোঁ কিন্তু ভইচ অভাৰ কৰি দিছোঁ ভাত খায়ে সি দেউতাকৰ লগত আৰু ৰাধাহঁতৰ লগত বল খেলি আছে সি কি ফূৰ্তি সি তাৰ পৰা নাহে মানে সি থাকে কিন্তু দেউতাকৰ কাম আছে কাৰণে আমি গুচি আহিলোঁ আৰু খালোঁ বাইদেউহঁতৰ ঘৰত আৰু 3:30 বাজিল ভিডিঅ' কৰা নাই সেনেকৈ ভাল নালাগে বেলেগৰ ঘৰত ভিডিঅ' বনাব এনেকৈ ঘৰত যাম অলপমান দেৰিকৈ তাৰে আগতে একপাক মন্দিৰকো যাম আৰু সি বল খেলি আছে দেখুৱালোঁ দেউতাকৰ লগত তাতে বাহিৰত দেউতাক সি লগ পাই আছোঁ অকণমান দেৰিকৈ আপোনালোকক আৰু বাইদেউহঁতৰ ঘৰৰ পৰা আহি নলবাৰী ষ্টেচনত ৰখি আছোঁ মানে দুখজনক কথা এইটোৱে যে 5:30 আহিবলগীয়া ট্ৰেইনখন ৰাতি 7:30 বাজিল আৰু তিনিওটাৰে বহুত বৰ লাগি গৈছে আৰু আপোনালোকৰ ওচৰত মই দীঘলীয়া ভিডিঅ' আনিব পৰা নাই কিছুমান প্ৰব্লেমৰ কাৰণে আৰু নিশ্চয় দীঘলীয়া ব্লগ আনিম লাহে আপোনালোকে চাব আৰু মিনি ব্লগ এটাত আপোনালোকে বহুত মৰম দিছে তাৰ বাবে থেংক ইউ ছ' মাছ আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বাই